নমস্কাৰ, মই চিংকি। আজি আপোনালোকৰ মাজলৈ দেৱালীৰ উপলক্ষে অন্য এটা ভিডিঅ' লৈ আহিছোঁ। যদিহে ভিডিঅ'টো চাই ভাল পায় তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব আৰু লাইক কৰিবলৈ নাপাহৰিব। ধন্যবাদ। ঐ বেলুৱা, তই কেতিয়া উঠিবি মানে? আজি দেৱালী বুলি পাহৰিলি নেকি? লাইটবোৰ লগাবগৈ লাগিছিলে নহয়, এতিয়ালৈকে ধুমখন দি আছ তই। পাপা, মই উঠিলো নহয়, তুমিহে শুই আছিলা দেৰিলৈকে। ব'লা আমি আজি কলগছ আনিব লাগিব ন বলিন্দাহঁতৰ ঘৰৰ পৰা। একেবাৰে আজি উঠি মেলি ৰেডি হৈ আছে, একদম গা পা ধুই মেলিচোন। একদম মানে দেৱালী তেতিয়াহ'লে ভালকেই লাগিলে আৰু। মই আকৌ তই ফুষ্টি মাৰি শুই আছ বুলিহে দেৱালী দিনাখনো। পাপা, যাওঁ ব'লা। আমি কলগছ ৰুই আনি পেলাই আকৌ চাফ চিকুণ কৰিবহি লাগিব নহয়, আকৌ লাইটখিনিও লগাব লাগিব নহয়, সেইখিনি ধেৰ কাম ওলাবচোন। তো বহুত কাম ওলাব। আকৌ মাটি চাকিখিনি আকৌ পানীত আকৌ তিয়াবহি লাগিব নহয়, মাৰজনীয়ে নকৰে নহয় সেইবোৰ কাম নহ'লে। আৰু সেই ছানছেটখনৰ ওপৰত উঠি দিবি, মই টুনি ছেটখিনি তেতিয়াহে ঠিক কৰি দিব পাৰিম। আৰু মই উঠি দিবলৈ হ'লে আমাৰ টিংখিনি সৰিয়ে পৰিব। আৰু কলপুলি আমাৰ পাছফালে আছে, নহ'লে বা বলিন্দাৰ ঘৰৰ পৰা আনিবগৈ পাৰিম আৰু। আমাৰ সেইকেইজোপা কলগছ ৰুইছোহে, সেইকেইজোপা এতিয়া লৈ আহিবলৈ হ'লে কল লাগিব হৈছে। সেইকেইজোপা কেনেকৈ আনিবি বল বলিন্দাৰ ঘৰৰ পৰাই আনিমগৈ। মই কালি লাইট এগাল আনিছিলোঁ নহয়, গাড়ীখনতে সোমাই আছে তই চাবিগৈ। আৰু আগৰখিনিও উলিয়াই ল'বি, আগৰখিনি লগাই ল'বি, তাৰপিছতহে নতুনখিনি আকৌ ইউজ কৰিবি, নহ'লে বা আকৌ আগৰ পুৰণাখিনি থাকিয়ে যাব। বল সোনকালে আনি লওঁগৈ বল। কলকেইটা কাটিয়ে পেলাব লাগিব, পকিয়ে গৈছে, নহ'লে বা কিহবাই খাবহিহে। বলিনকাই কি কৰি আছেনো পিছে? কলগছ কেইজোপালৈকে চাই। ভিলুৱা, কিনো চাবি আৰু, মই এনেই গছজোপাকে চাই আছিলোঁ, কলগছজোপা। সেইকেইটা পকিছে যে কলকেইটা। আজি যে আমাৰ ঘৰৰ পিনে আহিবলৈ মুখ দেখিলি কি হ'ল? বাপেৰ পিতেক দুইটা আহিছ যে। দেখোন একেবাৰে গোটেইখনতেচোন কলগছে ৰুই পেলালি, চোতালেচোন চবতে কলগছৰ ব্যৱসায় কৰা লিখাকে গোটেইখন কলগছে কৰি পেলালিচোন। বিকি মেলি ঘৰখন চলাই আছো। তাকে এইজোপা কলগছৰ কলকেইজোপা কাটিব লাগিছিলে, পকিয়ে গৈছেগে। গ্ৰাহক নাই নহয়, একদম মানে সেইটো কাৰণেও কটা নাছিলে। আজি তাকে কাটিব লাগে, সেয়া যো-জা কৰি ভাবি আছো। আপোনালোক তেনেকুৱাতে ওলাইছেহি। দেখিয়ে একদম খাইদো লাগিছে, কিন্তু কলকেইটা যি ইমান ধুনীয়াকে পকি আছে, মানে একদম হালধীয়া হৈ আছে আৰু। মোৰো একদম মানে কলকেইটা দেখি একদম লোভৰ পানী একদম পৰি গৈছেগে। তহঁতে মুখ লাগিব মানে এতিয়া তেনেকে নকব পাই, মোৰ গছ কেইজোপা মৰি থাকিব নহয়, আপোনালোকে মুখ লগাই থৈ যাব, নহ'লে বা আকৌ যোৱা পানী আনি পেলাই যাইবহি লাগিব। দেৱালী দিনাখন আহিছে আৰু ইয়াৰ পৰা 2 টকামান পাই মেলি আছো, তাতে আকৌ আপোনালোকৰ চকু নিদিব আৰু। আমি কলগছৰ পুলি এটা নিবলৈ বুলিহে আহিছিলো, সেই চাকি লগাবলৈ দেৱালীত। তেতিয়াহ'লে কলগছৰ পুলিটোকে লৈ নিব পাৰিব বাৰু, এটা আছে বাৰু। চিঠিখন চলাইছে নে আপুনি? পইচাটো দিবলৈ আছিলে, আকৌ দি দিব আকৌ দেই, আজি খেলৰ আগে। তেতিয়াহ'লে কল কেইটামান খাবলৈ দিব আৰু লগতে আৰু এই পকা কল ইমান ধুনীয়াকে পৰিলা, সেইকাৰণে আজি দিব তেতিয়াহ'লে খাবলৈ। ৰ'ব তেতিয়াহ'লে মই কাটিয়ে দিছোঁ। কাটক আৰু এই গুৰিৰ পৰা একদম ধুনীয়াকৈ কাটিব দেই। তেতিয়া পাৰিবানে তুমি এইটো দাঙি পেলাই নিব? আৰু বাপেৰটো ইমান ডাঙৰ হিষ্টা-পুষ্টা, যদি নোৱাৰে সাধাৰণ কলগছজোপা কি হ'ব আকৌ? পাৰিম মোৰ এইবোৰ অভ্যাস আছে নহয় দঙা, চিন্তাই নকৰিব। বল ভেলুৱা, ঘৰত গৈ পেলাই কামখিনি কৰি লওঁগে। বলিনকাই, আপুনি যাব আকৌ ৰাতিকে এপাক মাৰিব। আমি খেল খেলাম ন, খেলখনকে চাবগে আৰু। ব'লা একদম পুৰা ধুনীয়াকে নিবা আকৌ দেই। পাতকেইটা আকৌ কৰি নেপেলাবা আকৌ, পাতকেইটা লাগিব, তাত লাইটিং লগাই দিম, তেতিয়াহে ভাল লাগিব আকৌ। মোৰ যেনিবা বৰ লোকচান হয়, মই কষ্ট কৰি ৰুম, মানুহবোৰে যেনিবা চবে আজি কলগছজোপা বিচাৰি আহিব। একদম চালিয়া কৰি দিব লাগিব, একদম ঘৰটো একদম পুৰা ফেচবুকত ষ্টেটাছ ষ্টৰি পষ্ট কৰিবলৈ দেই। একদম লাইটিং জ্বলাই, একদম চাকি গোটেইখনতে জ্বলাই দিব লাগিব, আৰু গছবোৰত যে লাইটিং দি দিব লাগিব, তেতিয়াহে মজা লাগিব আৰু দেখিবলৈ। দেউতা হেপী দেৱালী দেই। তই পৰা এতিয়াহে উঠিবলৈ দেখিছ, এই বেলি গৈ পেলাই একদম মূৰৰ ওপৰত লাগিলেগে। মই তই উঠালকে অথনিৰ পৰা ৰখিয়ে আছিলো। বল আমি হেৰিয়ৰ ঘৰৰ পৰা, বলিন্দ্ৰৰ ঘৰৰ পৰা এই কলপুলি দুটা লৈ আহোঁগে বল। সেই খচক দুটা কাটিম, আৰু সি যদি নাই আমি কাটি আনিব লাগিব, নহ'লে বা আকৌ কি লগাবি ঘৰত। আৰু গাঁৱৰ যে কাৰো ঘৰতে নাই একদম কলপুলি, অকল তাৰ ঘৰতহে আছে।
আছেচোন সেইপাকে লগাব আকৌ আকৌনো লোকৰ ঘৰৰ পৰানো কেলে বিচাৰিবগৈ লাগে ই ভাল কথা কৈছ বাপেৰে কষ্ট কৰি সেইকেইটা ৰুইছেই মই এতিয়া সেইকেইটা কাটি আনি পেলাই দেৱালীত পুলি হেৰি লগালেহে হ'ব চাকি লগালেহে হৈছে আৰু মই নলগাওঁ দেই ইমান কষ্ট দি আৰু সেইকেইটা কিনি অনা পুলি একদম হাইব্ৰিডৰ হয় সেইটো কথা গম পাওঁ নে সেইকেইটা ইয়াত লগাব পাৰি নেকি বলিনৰ ঘৰত এনেই পৰি আছে সেইসোপাকে আনিম আকৌ আমাৰ ঘৰকেইটা আনিম তাক কথা শুন দেউতা তোমাৰ কিন্তু কিছু বুদ্ধি আছে আকৌ দেই তুমি কিন্তু বেয়া টেঙৰ কিন্তু আকৌ দেই বল দুইটাই লৈ আহোঁগৈ বল নহ'লে সিহঁতৰ পৰা আকৌ বেলেগে লৈ গ'লে নাই বুলিয়ে ক'ব যিহে কিপন সি ৰ'বা মই চাহকণ পটককেনে খাই আহি লৈছোঁ মই উঠি যাওঁ দাঁত ব্ৰাছটো কৰি লওঁ আকৌ নহ'লেবা মায়ে মোৰ গাতে একদম পূৰা ধুলাই দিব যা এইবাৰতো মায়েতো মাটি চাকি নল'লেই আৰু যোৱা বছৰ মাটি চাকি কেইটাকে আৰু একদম পূৰা ধুই মেলি একদম শুকুৱাই মেলি থ'ব লাগিব নহ'লে বা আৰু কেনেকৈ হ'ব আকৌ আমাৰ ঘৰখনে আন্ধাৰ হৈ থাকিব গোটেই গাঁৱৰ মানুহে চাকি লগাব ইয়াৰ পৰা এইখিনি কৰি পেলাই একদম ভিলুৱাহঁতৰ ঘৰৰ পৰাহে আহিবগৈ লাগিব দেই সিহঁতৰ ঘৰনো কেনেকুৱানো কৰিছে চাবগৈ লাগিব পেণ্ট খোলা ককাই তুমি আকৌ এইসোপা ক'ৰ পৰা আনিলাগে আকৌ কেলে আমাৰ গাঁৱত বলিনৰ ঘৰৰ পৰা আনিলোগে আকৌ তই শুই আছিলি সেইকাৰণে তোক লৈ নগ'লো সেই নহয় তই মাটি চাকিবোৰ বাৰু ধুলি নে সেই কলগছজোপা আনিছিনে কলগছজোপাতে ৰুব পাৰিবি মই যাবলৈ বুলি ওলাইছিলোঁ তুমি তেনেকুৱাতে পালাহি আকৌ একদম মানে কিবা এটা কথা ক'লে মানে একদম নুশুনা মানে একদম নুশুনা হৈ গৈছে একদম ঘৰৰ কথা সোনকালে যা একদম কৰি আনিয়ে কাম এনেও মই পিছে টিঙৰ ওপৰত উঠিম সেই টিঙৰ ওপৰত লাইট কেইটামান লগাই দিম তই পিছে তলৰ পৰা একদম চাই থাকিবি আকৌ দেই হ'ব যোৱা উঠাংগে ভালকে আকৌ সেই পিছৰ খাই হৈ পৰিবা আকৌ জ্বলিছে লাইট কেইটা তই সেইটো চা জিগজাগ কৈছে নে আৰু সমান হৈছে নে সেইটো চা ভাল লাগিছে নে সেইটো চাই দে ঐ জহনী যোৱা তই ক'ত উঠিছকে পিছে তুমি দেখা নাই নেকি টিঙৰ ওপৰত উঠি আছে কিনো তলৰ পৰা চিঞৰি আছানো টিঙৰ ওপৰত উঠিবলৈ আহিছ দেৱালীৰ দিনাখন একদম নামিয়া একদম হাত ভৰি ভাঙিব খুজিছ মূৰটো কৰি আছ তহঁতি পলাবই লাগিব আজি নহ'লে বা দেউতাই দিবহে আৰু দূৰত থকাই ভাল তুমি তলৰ পৰা কিন্তু চিঞৰি নাথাকিবা কিন্তু দেই একো নহয় বুলি কৈছো ন অথনিৰ পৰা এনেকৈ লগাই আছো ভয়ে চয়ে ভাঙিব খুজিছ নি দেৱালীৰ দিনাখন মোৰ হ'লে আকৌ পইচা নাই আকৌ হস্পিটেললৈ লৈ যাবলৈ কিন্তু তই ভালকে ধৰি থাকিবি কিন্তু দেই ভালকে লগাবি কিন্তু হৈ পৰিবিহি মাজনী তই চাকি গছ যোগাৰ কৰগে যা আমাৰ এইপিনে হ'বই ন এতিয়া মই এইটো ৰুয়ে দিম হ'ব দেউতা মই যাওঁ বাৰু দেউতা ভালকে লগাবা আকৌ একদম পুৰা ৰাস্তাটো মাজতে লগাই নিদিবা আকৌ পদূলিমুখৰ একদম মাজতে লগাবাহি আকৌ দেই আৰু ইফালে ৰাস্তাটো চাবা আকৌ ওপৰত আকৌ লাইনো নাছে আকৌ চাই ল'বা আগতে লাগি যাব আকৌ তই চিন্তাই নকৰিবি তই এতিয়াহে এইবোৰ লগাবলৈ আহিছ আমি একদম 14 গোষ্ঠী গ'ল গম পাই নি এইবোৰ লগাই থাকোঁতেনি আমাৰ এতিয়াহে এইবোৰ লাইট আহিছে আমি আগতে দেখিছনে আগতে আমি এই গোটেই মাটি চাকি গোটেই ঘৰ একদম পোহৰাই ৰাখোঁ আৰু একদম পুৰা চালিয়া লাগি আছে লাইটিংটো লগাই নহয় নে দেউতা এই গৰু এইফালে চাই দে এইটো ঠিকে আছে নে চাই দেচোন বাৰু কলগছজোপা দেউতা তুমিনো কিনো গৰুকে থাকা ন অকল মই যেনিবা মই ইমান ধুনীয়াকৈ কামখিনি কৰিয়ে দিছোঁচোন হ'ব তই এইটো চাই দে আহিছোঁ না সেইটো ঠিকে আছে নে একদম পুৰা পাৰফেক্ট হৈছে সেই ন মই পিছে বিলৰ পিনে যাওঁ দেই সিহঁতৰ ঘৰতনো কেনেকুৱা কি কৈছে চাই আহোঁগৈ তুমি থাকা সেই বাকী চাকি তাকি এইখিনি ধুনীয়াকৈ সময় হেৰি কৰি দিবা বোপা একদম পুৰা চালিয়া লাগিছে ন একদম পুৰা লাইটিং হৈ গৈছে একদম মানে গাঁৱৰ ভিতৰত আমাৰ ঘৰখনিতো বঢ়িয়া লাগিছে চাগে আৰু একদম পুৰা বঢ়িয়া লাগিছে এইবাৰহে একদম পুৰা দেৱালীত ইমান গাল লাইট লগাইছোঁ দেই আৰু মাটি চাকিও লগাব লাগিব পিছে দেই তহঁতৰ ঘৰখন চোন একদম পুৰা চালিয়া লাগি গৈছেচোন তহঁতি লগাইছ নে পিছে মই লগাই মেলি থৈ আহিছোঁ একদম পুৰা চালিয়াকৈ গোটেই টিঙে চিঙে গোটেইখনতে দিছোঁ চাই বিঘা আকৌ তহঁতৰ হ'লে ল'ৰা পিছে বম কিনিলি নে নাই কিনা একদম পুৰা ঢেৰ কিনিছোঁ সেই স্কাই শ্বট কিনিছোঁ তাৰপাছত আৰু ঢেৰ তেনেকুৱা বম কিনিছোঁ আলু বম কিনিছোঁ আৰু ফুলজাৰি ৰকেট কেৰুলা কলগছ চব কিনিলোঁ এইবাৰ ঢেৰ বস্তু আহিছে আহিবি সন্ধিয়ালৈকে একদম পুৰা দুইটাই একদম পুৰা ফুটাব পাৰিম ঠিক আছে তেতিয়া আহিম দে সেই মই এতিয়া যাওঁগৈ দে ঐ ল'ৰা এইটো কিন্তু বেছিকৈ জ্বলি গৈছে দেই তই ইমান গাল বমনো ক'ত আনিছোঁ অকল আলু বম কেইটামানহে আনিছিলোঁ তই যে স্কাই শ্বট চবৰ কথাই ক'লি যে সেই দেউতা ইয়াক এনেই জ্বলাই পঠিয়াইছোঁ তেতিয়াহে গাঁৱতে চবতে ক'ব আমাৰ ঘৰত ঢেৰ বস্তু আনি থোৱা আছে বুলি
তই আৰু দেই মানুহ মাৰিবি একদম পুৰা যা একদম পুৰা মাৰে চিঞৰি আছিলে ন ভিতৰৰ পৰা আগে যা কেলেনো চিঞৰি থাকে জানো যা ফুচুকি বাই তুমি কি আঁকিছানো সেইটো তই চিনি পোৱা নেকি ৰংগলী আকৌ ইমান ধুনীয়াকে আঁকিছ একদম দিনৰ পৰা বহি বহি এতিয়াহে হৈছেগে দেখিছনে ভাল লাগিছেনে বাৰু একদম ভাল লাগিছে একদম বঢ়িয়া লাগি গৈছে একদম পুৰা যাবা আকৌ মানুহবোৰ আহি পেলাই আকৌ উজুত মাৰি পেলাই বেয়া কৰি পেলাব আকৌ ফুচুকি তই আকৌ এইটো কি আঁকিলে আকৌ ৰঙা নীলাখে এইবোৰ কি আঁকিছ আকৌ তই পাই সেইটো চিনিয়ে নাপায় এইটো ৰংগলী আকৌ তই সেইফালে দি নাহিবি আকৌ দেই মোৰ ৰংগলী বেয়া হ'বলৈ হ'লে চাবি আকৌ মাৰ পাবি আকৌ ৰংগলী ফংগলী আঁকিবলৈ আহিছে দেৱালে দেৱ আঁকি থাকে নেকি আমাৰ গাঁৱলীয়া পৰিৱেশত কিনো তোমালোকে লোকৰ ট্ৰেডিশ্যন বনো লৈ নথকা তইনো কিনো মানে ছোৱালীজনী আঁকিছে আঁকিবলৈ দেচোন একো নহয় ইমান ধুনীয়া লাগিছে দেখা নাই চাবি আকৌ বেয়া হ'বলৈ হ'লে আকৌ মাধমাৰ খাবি আকৌ একদম চাইডে চাইডে আকৌ আৰু চাবি আকৌ কলগছ কেইজোপা লাইটকেইটা সেইকেইটা বেয়া হৈ পেলাই হৈ পৰিব আকৌ চাবিগছ আগলৈ দি দিলে ধুনীয়াকৈ ৰাস্তাটো ওলাই যায় সেইটো কাৰণে মই আগলৈ দি দিছোঁ দে হেৰি নাই বেয়া হৈ গ'লে আকৌ মোক নকবি আকৌ আমাৰ গাঁৱৰ এতিয়া গোটেইগাল আহিব ন বম ফটকা ফুটাবহি হেনো মই লৈ আহিছোঁগে আলু বম এটা লৈ আহিছোঁগে সেই খাই এতিয়া বম সোপা ফুটাবলৈ হ'লে ইয়াত আৰু যে মোৰ যে ভয় লাগে কোনেও যাতে আকৌ মোক গালে আকৌ মাৰি নিদিয়ে আকৌ ফুচুকি তই হপাই এইটো ৰংগলী আঁকিলি নেকি বৰ ধুনীয়া লাগিছে কিন্তু দেই এই ভেলুৱা আনি লওকচোন এদিনতে কি শেষ কৰিম বুলি ভাবিছ নেকি আমাৰখিনি কাইলৈ ফুটাম আকৌ সেই ভেলুৱাখিনি আজি শেষ হৈ লওক কাইলৈ ফুটাম আকৌ কাইলৈ আকৌ কি ফুটাবি আকৌ আজিয়ে যদি শেষ কৰি পেলাওঁ বৰ্তা আপুনি এইটোতো চিপচ নাই আপুনি বৰ চিপচ কিন্তু দেই বম আজি ফুটালে কাইলৈনো ক'ত দেৱালি পাব বাৰু পেনকলা তোক এই পাপাই তোক এই উল্লু বনাই আছে তই গম পাৱ নাই একদম মানে পুৰা কিন্তু আনিছিলোঁ বুলি কৈছিলে জানো কি হ'ব এতিয়া ভেলুৱা আহিলেহে গম পাম ফুচুকি তোলৈ মই এইটো চকৰি লৈ আহিছোঁ এইটো এতিয়াই জ্বলাই লো জ্বলা চকৰিটো জ্বলা সেইটোকে চাই যাওঁ মই জ্বলাই লৈছোঁ দেই এইটো জ্বলিলে ইমান ধুনীয়াকে জ্বলিছে ৱাও বঢ়িয়া লাগিছে কিন্তু দেই একদম ইমান দেৰিলৈকে জ্বলি আছে বঢ়িয়া লাগিছে ভেলুৱা আকৌ ইমান দেৰি জ্বলি আছে নে এইটো ইমান ধুনীয়াকে জ্বলিছে চা দেখিছ মই না একদম বম চমৰ কামাল কেনেকুৱা এতিয়া কলগছটা জ্বলাবি নেকি কলগছ এটাও লৈ আহিছিলোঁ জ্বলাম আকৌ দূৰৰ পৰাই জ্বলাবি কিন্তু দেই কলগছটো আকৌ চাবি আকৌ কেতিয়াবা আকৌ ফুটি যায় ভেলুৱা সেইটো কলগছ এনেই ইমান ডাঙৰ নে কলগছটো বৰ্তা এইটো বহুত ডাঙৰ একদম পুৰা বহুত দাম লৈছে ন এইটো এই বাবুল খুৰাই লৈ আহিলে আকৌ সেইটো পিছে হাতত কি পালি তই বাবুল এইটো একদম ৰকেট জ্বলাম সেই মুকলি জেগা অকণ চাই ল'ব লাগিব এইখিনিতে জ্বলাব পাৰিম বাৰু এইটো জ্বলাই লওঁ আকৌ এইটো কলগছটো জ্বলা আকৌ ভেলুৱা এইটো জ্বলিলে জ্বলিলে বঢ়িয়া লাগিছে ভেলুৱা বঢ়িয়া ভেলুৱা মজা লাগিছে কিন্তু দেই বহুত দেৰি জ্বলি আছে একদম পুৰা দেউতা একদম পুৰা টাউনৰ পৰা আনি দিয়া নহয় সেইটো কাৰণে আকৌ এইকেইটা একদম পুৰা টাউনৰ পৰা আনিছিলে একদম পুৰা বহুত দাম লৈছে ন এটাতে 100 টকাকে লৈছে এইটো কাৰণে আকৌ বহুত দামী মজা লাগিলে কিন্তু দেই ভেলুৱা মজা লাগিলে চিংকু তহঁতৰ ঘৰ বম ফটকাবোৰ লৈ আকৌ ইয়াতে ফুটা একেলগতে ফুটালেহে ভাল লাগে অকলে অকলে কি ফুটাবি আকৌ ইহঁতক নাই তোকে এনেই কৈ আছে হয় নেকি তেতিয়াহ'লে মই ৰকেটটো আনিছোঁ ৰকেটটো একেচাতে জ্বলাই ল'ম তাৰপিছত তহঁতৰ ঘৰ পিনে যাম তহঁতৰ কি বমখিনি চাই আহিবগৈ পাৰিম চিংকি অকণমান পাছলৈ যাবি দেই ভয় নকৰিবি আকৌ অকণমান দূৰলৈ লগাওঁগৈ নহ'লে বা গাতে পৰিব নহ'লে বা ৰকেটে একেবাৰে উৰুৱাই নিব আৰু ভালকে আকৌ দেই চাবা আকৌ উলটি আহিব আকৌ নহ'লে গাটো ফুটিব পাৰে একদম ভালকে সাৱধানে জ্বলাবা আকৌ নহ'লে বা আকৌ আমাৰ পোকৰতে সোমাবহি তহঁতি আঁতৰি থাকিবি আকৌ দেই ভালকে আকৌ বঢ়িয়া লাগিলে কিন্তু বৰ বঢ়িয়া লাগিছে এতিয়া ব'ল সিহঁতৰ বাবুলহঁতৰ ঘৰৰ পৰা আহোঁগৈ ব'ল সিহঁতৰ ঘৰতো কি আনিছে চাই আহোঁগৈ চিন্তু ব'ল তহঁতৰ ঘৰত কেনেকুৱা দেৱালী পাতিছে চাই আহোঁগৈ
ব'লা ব'লা মই দেখুৱাই দিম আৰু কি বম আনি থৈছো চব দেখাই দিব পাৰিম আমি পিছে এতিয়া চিন্টুহঁতৰ ঘৰত কি বম আনিছে তাকে চাবলৈ যাওঁ আপোনালোকে এবাৰ দেৱালী এই বম ফটকা বাৰু ফুটালেনে যদিহে ফুটালে আমাক কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব কিন্তু দেই আজিৰ ভিডিঅ'টো আছিল ইমানেই ধন্যবাদ আপোনালোকে জনাবলৈ নাপাহৰিব যদিহে আমাৰ ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব আৰু লাইক কৰিবলৈ নাপাহৰিব